এইবাৰ অন্য ৰূপত দেখা গ'ল আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী তথা সমাজসেৱক ডক্টৰ দিব্যজ্যোতি শইকীয়াক। মানৱ অধিকাৰ মাদক দ্ৰব্যৰ প্ৰৱণতাৰ বিৰুদ্ধে সহায় এক আপোচবিহীন ভূমিকা পালন কৰা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী তথা সমাজসেৱক ডক্টৰ দিব্যজ্যোতি শইকীয়াক তেখেতৰ মাতৃৰ সৈতে তিনিচুকীয়া বাৰেকুৰি অঞ্চলত দেখা গ'ল অন্য এক ৰূপত। বাৰেকুৰি অঞ্চলত মানুহৰ সৈতে বসবাস কৰা হলৌ বান্দৰৰ বিষয়ে জানিবলৈ তথা লুপ্তপ্ৰায় অৱস্থাত থকা হলৌ বান্দৰৰ প্ৰতি অহা ভাবুকি সন্দৰ্ভত বাৰেকুৰি স্থানীয় লোকৰ সৈতে আলোচনা কৰে। লগতে হলৌ বান্দৰক নিজ হাতে ফল মূল খুৱাই প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰে। লগতে মানৱ অধিকাৰ আৰু প্ৰকৃতিৰ সংৰক্ষণৰ দিশত সকলোকে সজাগ সতৰ্ক হৈ কাম কৰিবলৈ আহ্বান জনায়। মই ভালেই পাইছোঁ, ইমান বয়সতে এতিয়া আহিছোঁ। মানুহে ক'লে যে এনেকৈ আমুক ঠাইত হলৌ বান্দৰ দেখা পোৱা যায়, গতিকে ল'ৰা আহিছিলে, ল'ৰাৰ লগতে ময়ো আহিলোঁ। আহি তেওঁলোকক দেখিলোঁ, তেওঁলোক গছৰ ওপৰত উঠি আছে, কিন্তু মতাৰ লগে লগে বা কিবা আমি ফল লৈ গৈছিলোঁ, তেওঁলোকে সেই ফল খাইছে, কল। গতিকে দেখি ভাল পাইছোঁ। আৰু মই আগতে এনেকৈ দেখিছিলোঁ? আগতে নাই দেখা। বন্যপ্ৰাণীৰ লগত মানুহ এইটো ভালেই, নহ'লে আকৌ তেওঁলোক আঁতৰি গ'ব, আমাৰ লগত একো সংস্পৰ্শ নাথাকিব। মানুহ, বন্যপ্ৰাণী, গছ গছনি, জীৱ এইবিলাকতো লাগেই মানুহক। চাওক, মই 2016 চনৰ পৰা তিনিচুকীয়া জিলালৈ আহিছোঁ। বিভিন্ন সামাজিক কামৰ বাবে আহিছোঁ, মানৱ অধিকাৰ ৰিলেটেড কামত আহিছোঁ। এইবাৰ মই অলপতে আহি গ'লোঁ। ড্ৰাগছৰ বিৰুদ্ধে ইয়াত অভিযান, মানে জনজাগৰণ অভিযান চলোৱা হ'ল। আৰু মহিলা সবলীকৰণ আৰু যুৱ প্ৰজন্মৰ কাৰণে কাম কৰা হ'ল। তেতিয়া মই ভাবিলোঁ যে হলৌ বান্দৰ মই মাজতে এবাৰ আহি চাইছিলোঁ। মই চাওক, প্ৰকৃতিৰ লগত মই থাকি ভাল পাওঁ। চৰাই চিৰিকটি, এনেকুৱা যিসমূহ প্ৰকৃতিৰ আছে, যাক আমি ৱাইল্ড লাইফ বুলি কওঁ, বন্য জীৱ জন্তু, এইবিলাকৰ প্ৰতি মৰম আছে। কিন্তু এইটো মই কেতিয়াও প্ৰকাশ নকৰোঁ, বাহিৰত নেদেখুৱাওঁ। কিন্তু বহুতে মোক কয় যে আপুনি মানে জীৱ জন্তুক ইমান মৰম কৰে, এই মেছেজটো যাব লাগে। কাৰণ মই এজন দেশৰ বিভিন্ন প্ৰান্তত কাম যিহেতু কৰোঁ, সামাজিক কাম কৰোঁ, আজি 24 বছৰে কৰি আহিছোঁ মানৱ অধিকাৰ আৰু সামাজিক কাম। যদি মোক আনসকলে মানে বহুতে কৈছে, বা বহু সংবাদ মাধ্যমৰ বন্ধুসকলেও কৈছে যে আপুনি যে প্ৰকৃতি, গছ লতা এইবিলাক ভাল পায়, তেওঁলোকৰ কাৰণে কাম কৰে বিভিন্ন সময়ত, এই মেছেজটো যদি লগতে যায়, তেতিয়া কি হ'ব, সমাজখন আৰু ভাল হ'ব বুলি কৈছে, সুন্দৰ হ'ব। আৰু বেলেগ যিসকল লোকে আহিব বিচাৰে এনেকুৱা অঞ্চললৈ আহিব, এটা শুভ বাৰ্তা যাব, আৰু বন্য জীৱ জন্তুৰ প্ৰতি মানুহৰ আৰু দায়িত্ব বাঢ়িব, সচেতন হ'ব। সেইকাৰণে মই আজি আকৌ পুনৰ আহিলোঁ। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি মই জনাব বিচাৰোঁ যে বন্যপ্ৰাণীক আমি সকলোৱে সুৰক্ষা দিয়া উচিত। এই পৰিয়ালটোৱে, এই ঘৰখনে যেনেকৈ এওঁলোকক সুৰক্ষা দিছে, মৰম দিছে, সেই মৰমৰ কাৰণে তেওঁলোকে বাৰে বাৰে ইয়ালৈ আহিছে। গতিকে আমি আমাৰ প্ৰকৃতিৰ এই বন্যপ্ৰাণীসমূহক আমাৰ সুৰক্ষা কৰি ৰখাটো আমাৰ এটা দায়িত্ব। হয়, আমাৰ বহুত দিনৰ আগৰ পৰাই আছে। 2007 চনৰ পৰা যি ৰিচাৰ্জ কৰি গম পোৱা গ'ল 33টা আছিলে, এতিয়া তাৰ ক্ৰমান্বয়ে কমি গৈ বৰ্তমান 18টা আছেগৈ। আৰু তথাপিতো 2007 চনৰ পৰা যি ৰিচাৰ্জ কৰি কিনি ছ'চিয়েল মিডিয়াত পঠিওৱা হ'ল, তাৰ পৰা গম পোৱা গ'ল যে বহুতো দেশ বিদেশৰ পৰ্যটক আহি আমাৰ এই অঞ্চলত ভিৰ কৰিবলৈ দেখা পোৱা গৈছে। আৰু সেই অঞ্চল ভেদে মানে গোটেই ৰাইজে এই হলৌকেইটাৰ ওপৰত গুৰুত্ব দিয়া হ'ল। আৰু তেনেদৰে আমাৰ এই হলৌকেইটাও আমাৰ যেনেদৰে আমি তেনেদৰে সিহঁতক গুৰুত্ব দিলোঁ, আৰু সিহঁতেও আমাৰ ওপৰত গুৰুত্ব দিলে। আৰু আমি যেতিয়া ৰাতিপুৱা চাহ খাবলৈ লওঁ, সিহঁতো আমাক মাত বোল দি, আৰু সিহঁতো কল খাবলৈ বিচাৰি ফুৰে, আৰু সিহঁতক কল দিয়াৰ পাছতহে আমি চাহটোৰ পৰা ল'বলৈ সমৰ্থ হওঁ। আৰু আজি এটাই কথাই মই দেশ বিদেশৰ পৰ্যটকসকলকো মই এটা অনুৰোধ কৰিছোঁ, যাতে আহক আৰু এই হলৌ গিবনকেইটা চাওকহি। আৰু আজি আপোনালোকৰ এই চেনেলৰ মাধ্যমে মই চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে এই দেশৰ প্ৰধানমন্ত্ৰী তথা ৰাজ্যৰ যিবিলাক আছে, সিহঁতে গছপুলি বৃক্ষৰোপণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে। যদি বৃক্ষৰোপণ গছ যদি থাকে, জীৱ জন্তুৱে যদি নাথাকে,
কি হ'ব সেইবাবে মই চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে গছ গছনি ৰুওক আৰু আমাৰ এই যিকেইটা বন্যপ্ৰাণী আছে আমাৰ এই অঞ্চলৰ সেইকেইটাও সংৰক্ষণৰ ব্যৱস্থা কৰক। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আছাম।